নিশা তামুলপুৰ জিলাৰ ধুলাবৰীত বিধ্বংসী অগ্নিকাণ্ড ডাও ডাওকৈ জ্বলি উঠিল এটা বাসগৃহ। ধুলাবৰী গাঁৱৰ ছফিকুল ইছলামৰ বাসগৃহত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়, কিন্তু বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মূল্যৱান নথিপত্ৰৰ লগতে প্ৰায় ৩ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। তাৰমানে আমি প্ৰায় 10:10 মানত বজাত আমি তেখেতসকল সম্পূৰ্ণৰূপে গাঁৱৰ মানুহ বা তেখেতসকল নিদ্ৰাত আছিল। আমি প্ৰত্যক্ষ কৰিলোঁ যে হঠাৎ জুই লাগিছে। তাৰপিছত আমি দেখালোঁ গাঁৱৰ মানুহে সম্পূৰ্ণ মানুহ আহি হেৰি কৰিল, কিন্তু কোনো ধৰণৰ আমি কোনো বস্তু বা হেৰি কৰিব নোৱাৰিলোঁ। সম্পূৰ্ণৰূপে যেনেকুৱা ধৰণৰ ডকুমেণ্টছ আৰু ঘৰৰ যিমান সা সম্পত্তি আছিল সকলোবোৰ শেষ হৈ গ'ল। আৰু তেখেতে এজন সাধাৰণ বেপাৰী আছিল, বেপাৰ কৰি চলিছিল। প্ৰায় 2 পৰা 2.5 লাখ টকাৰ মান সা সম্পত্তি সম্পূৰ্ণৰূপে যা গৈছে। আৰু মই চৰকাৰক এইটো দাবী জনাম যে একদম ক'ব গ'লে দুখীয়া কোনোমতে বেপাৰ কৰি চলিছিল, তেখেতক যাতে এখন ঘৰ দিয়ে আৰু যিমানখিনি সম্পত্তি যা গৈছে, জুইত পুৰি যা গৈছে, এই ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনালোঁ যে চৰকাৰে যাতে ইয়াৰ খা খবৰ লৈ সম্পূৰ্ণৰূপে ইয়াৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনালোঁ। অগ্নি নিৰ্বাপক বাহিনী খবৰ দিয়া হৈছিল কিমান সময় পিছত আহি পেলাই? খবৰ দিয়া হৈছিল, তেখেতসকলে আহি পাইছে। মোটামুটি আমাৰ ৰাইজৰ মানুহ সম্পূৰ্ণৰূপে হেৰি কৰাৰ পিছত আহি পাইছে। তেখেতে ৰাস্তাৰ অসুবিধাৰ কাৰণে অলপ দেৰি হৈছিল, তেখেতসকলে আহি অলপ হেৰি কৰি গৈছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।